নমস্কাৰ বন্ধুসকল, অন্য এটা নতুন ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। মই বেলি কলিকতা যাম, ৱৰ্ল্ড ডান্স ডে উপলক্ষে এটা প্ৰগ্ৰাম আছে, তাতে মাতিছে। তো মই পেকিংখিনি কৰি আছোঁ, আপোনালোকৰ কাপোৰখিনি শ্বেয়াৰ কৰিছোঁ কি লৈ যাম বুলি। এইখিনি মই আৰণাই গামোচা, কুৰ্তা, শ্বাৰ্ট, পেণ্ট আৰু এইখিনি মোৰ ডান্সৰ কাপোৰখিনি। নতুনকৈ এযোৰ চিলোৱা হৈছে, এইটো নতুন যোৰ চিলাইছোঁ, কেনেকুৱা হৈছে জনাব। আৰু তাৰ লগতে মই মেকআপৰ বস্তুখিনি, মেকআপৰ লগতে আকৌ যিখিনি অৰ্নামেণ্টছ মানে জুৱেলাৰী মই পিন্ধোঁ সেইখিনি গোটেইখিনি ল'লোঁ। লৈ কিনে মোৰ নতুন ট্ৰলি বেগ, যিহেতু এইটো মোৰ নতুন ট্ৰলি বেগ, এইবাৰ গুৱাহাটী ফেঞ্চিৰ পৰা লৈ আহিছোঁ। তো এইটোত গোটেইখিনি মই এতিয়া সোমাই দিম। বহুত বেছিকৈ বস্তুবোৰ লৈছোঁ, গোটেইখিনি সোমালোঁ যেনে তেনে আৰু নধৰে, তথাপি সোমাই দিলোঁ আৰু গোটেইখিনি একেবাৰে কাপোৰ জপি সোমাই দিলোঁ। তাৰপিছতে আকৌ মায়ে কিছুমান খাবলৈ বনাই দিলে, এইবোৰ লাড়ু, পায়স, তাৰপিছত আকৌ চব্জি আৰু ৰুটি ট্ৰেইনত খাম বুলি মায়ে বনাই দিলে। এতিয়া মই গোটেইখিনি লৈ কিনে যাত্ৰা আৰম্ভ কৰিলোঁ। ফাৰ্ষ্ট মই ট'টো দি কিনে মই বেলতলিলৈ গ'লোঁ, তাৰপিছত তাৰে পৰা মই ডাইৰেক্ট ফকীৰাগেৰাম ষ্টেচনলৈ গ'লোঁ। ফকীৰাগেৰাম গৈ কিনে তাতে অলপ ৱেইট কৰিব লগা হ'ল, ট্ৰেইনখন যিহেতু অলপ 1 ঘণ্টা লেট আছিলে। তাকে মই অলপ বহি অলপ বতাহ খাই আছিলোঁ। পিছতে 1 ঘণ্টাৰ পিছতে ট্ৰেইনখন আহিলে। এইটো সঞ্জীৱে মোৰ কাৰণে ৱেইট কৰি আছে গছৰ তলতে। বেচাৰাটো বোলে বহুত গৰম লাগিছে, গৰমতে একেবাৰে হাবাথুৰি খাইছে। তাতে আৰু মই বোলে উঠা নাই, কোকৰাঝাৰৰ পৰা ফকীৰাৰ পৰাহে উঠিলোঁ, ভয়ো খাইছে। ভয় খোৱাৰ লগতে এতিয়া আকৌ বহি পায়সে খাইছে। ভোক লাগিছে বোলে, ভোকৰ কাৰণে পায়স খাই আছে বেচাৰাটো। চাওচোন কিমান ধুনীয়াকৈ খাইছে। আমি এনেকৈ গোটেই ৰাতিটো পাৰ কৰি কেনে আৰ্লি মৰ্ণিং 5টাৰ আগতে আমি হাওৰা ষ্টেচন পালোঁ। তাতে অলপ আকৌ ৱেইট কৰিব লগা হ'ল, কাৰণ আমি ৰাতিপুৱাৰ কাৰণে অলপ ৱেইট কৰিলোঁ, পোহৰ হওক বুলি। এনেকৈ আমি হাওৰা আহি পালোঁ, এটা ৰাতিৰ জাৰ্ণি কৰি কেনে। আকৌ আমি যিহেতু পুৱা উঠি চাহটো নাখালে আমাৰ দিনৰ আৰম্ভণিয়ে নহয়, সেইবুলি অলপ মাটিৰ কাপত চাহ খালোঁ কলিকতা হাওৰা ষ্টেচনত বহি কেনে। তাৰপিছতে আমি টেক্সি কৰি আমাৰ হোটেল য'ত বুকিং কৰি ৰাখিছিলে তালৈ আহিব লগা হ'ল। তাৰপিছতে মই দেখাই আছোঁ, ইয়াতে ধুনীয়া লিখা আছে আই লাভ কলকাতা। কলকাতাৰ হাইৱেৰ দুটা ছাইডৰ সেই পুৰণা অট্টালিকাবোৰ তাহানিৰে ব্ৰিটিছ কালৰে, সেই অট্টালিকাবোৰ বহুত ধুনীয়া দেখি। আপোনালোকে কেনেকুৱা বা পায় নাজানো, জনাব। আৰু এইটো আমাৰ ৰুমটো, যিটো আমাৰ কাৰণে বুক কৰিছে। বাৰু আজিলৈ এইখিনি আগবঢ়াইছোঁ, আকৌ নেক্সট ভিডিঅ' বনাম, তাতে গোটেইখিনি পাব। আজিলৈকে এইখিনিতে, ধন্যবাদ।